এই মুহূৰ্তত মোৰ সতীৰ্থই দেখাই গৈছে যি মাকুমৰ যি দৃশ্য আৰু বৰ্তমান মোৰ সতীৰ্থই দেখাই গৈছে যি মাকুমৰ দৃশ্য আৰু মাকুমৰ ৰাজপথ এনেদৰে বিহুৰ আনন্দত মতলীয়া আছে। মোৰ সতীৰ্থই আপোনালোকক দেখাবলৈ বিচাৰিছে যি মাকুমৰ পৰিস্থিতি আৰু এনেদৰে মাকুমৰ ৰাজপথ প্ৰত্যেক বছৰে বিহুৰ সময়ত বিহুৰ ৰঙত মতলীয়া হয় আৰু আজিও হৈছে বিভিন্ন স্কুল, বিভিন্ন বিদ্যালয়, বিভিন্ন কলেজ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যি ওলাই আহিছে লোকসকল ওলাই আহিছে আৰু মই মোৰ সৈতে সতীৰ্থ কিছুমান মানুহ আছে আৰু তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। মোৰ সৈতে উপস্থিত আছে মা পৰিবাৰৰ এজন সদস্য আৰু তেখেতৰ পৰা মই জানিব বিচাৰিম কেনেকুৱা এইবাৰ অনুভৱ কেনেকুৱা লাগিছে। প্ৰত্যেক বছৰে এনেদৰে হয় আৰু এইবাৰ আপোনাৰ অনুভৱ কেনেকুৱা? ভালে লাগিছে, আমাৰ বহুত আনন্দ ফিল কৰি আছোঁ। আমি যিহেতু মানে বিহুটোক আমাৰ জাতীয় উৎসৱ বুলি ভাবোঁ অসমৰ মানুহ যেতিয়া, আমাৰ ভালে লাগিছে আৰু হয় এনেদৰে এজন মাকুমৰ স্থানীয় লোকে নিজৰ মত ব্যক্ত কৰিছে আৰু এয়া যি দৃশ্য এনেদৰেই আচলতে প্ৰত্যেক বছৰ বিহুত এনেদৰে বাহিৰ কৰা হয় সাংস্কৃতিক শোভাযাত্ৰা। আৰু মোৰ সৈতে অন্য এজন যুৱক উপস্থিত আছে, তেখেতৰ পৰা মই জানিব বিচাৰিম কেনেকুৱা অনুভৱ দাদা, কেনেকুৱা লাগিছে এইবাৰ বিহু? মাকুম কেন্দ্ৰীয় বিহুৰ আজি শোভাযাত্ৰাত আজি সমূহ মাকুমবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক আমি বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আমি মাকুমত আমি মা পৰিবাৰৰ তৰফৰ পৰা টিংকু কানুৰ নেতৃত্বত আমি আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ আৰু সকলোলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ঠিক আছে, অন্য এজন যুৱতী আছে মোৰ সৈতে আৰু ময়ো আমিও তেখেতৰ পৰা আচলতে জানিব বিচাৰিম বহুত কথা আৰু এনেদৰেই প্ৰত্যেক বছৰৰ দৰে এই বছৰো মাকুমৰ ৰাজপথ বিহুৰ আনন্দত মতলীয়া হৈছে।